নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে ওয়েলকাম জনাইছো। মই আজি খাবলৈ লৈছো দৈ আৰু মুড়ি। মই খোৱাৰ আগতে এটা কথা কওঁ যে আমাৰ গাঁৱলীয়া ভাষাত এটা কথা আছে যে ঘৰ নষ্ট কৰে বুঢ়ী আৰু এই পেট নষ্ট কৰে মুড়ি। কিন্তু কথাটো ইমানো মানে সঁচা নহয় আৰু মুড়ি পেট নষ্ট নকৰে, মোৰ কিন্তু ভালে লাগে। তাৰ পিছত আমি দৈটো সকলোৱে খাওঁ, কিন্তু দৈৰ কিছুমান গুণাগুণৰ বিষয়ে আমি হয়তো নাজানো, বহুতে হয়তো জানে। তো মই দৈ আৰু মুড়ি খাই দুইটা কথা কওঁ নেকি। তো দৈ আমাৰ স্কিনৰ কাৰণে বহুত ভাল, আমি সকলোৱে জানো। তো বহুতে হয়তো স্কিনত দৈ লগায়, মই কিন্তু নলগাওঁ। চাওকচোন মোৰ কি অৱস্থা হৈছে এইবিলাক কিন্তু মই দৈ নলগাওঁ, মানে খাইহে আছোঁ যদি কিবা কাৰণত মোৰ স্কিনখন ভাল হয়। আৰু স্কিনত এই যে ৰঙা ৰঙা সৰু সৰু গুটি গুটি ওলাই যে, এইবিলাকো ভাল হয়। তাৰপিছত ডাৰ্ক চাৰ্কেল ভাল হয়, ড্ৰাই স্কিনৰ কাৰণেও দৈ ভাল। তো বহুতে হয়তো জানে, তথাপি মই কৈ দিছোঁ আৰু যিহেতু মই খাই আছোঁ। আৰু দৈ হৈছে কি, মানুহৰ ওজন মানে বৃদ্ধি হ'লে এই দৈ খালে মানে ওজনটো অলপ মানে কমি আহে। এক্সাৰচাইজটো কৰিব লাগে, কিন্তু দৈ খালে ওজন কমে, মানে পেটৰ চৰ্বিখিনি কমি যায়। আৰু আছে, ধৰি লওক আপোনাৰ হজম হোৱা নাই, তো আপোনাৰ হজম শক্তি যদি কিবা কাৰণত কমি গৈছে, তেনেহ'লে আপোনালোকে দৈ খাব পাৰে। দৈ খালে হজম শক্তি বৃদ্ধি হয়। আৰু মোৰো অৱশ্যে হজম শক্তি কম, মানে কিবা খালেও মানে ইমান সহজে হজম নহয়, তো গেছ হয় আৰু তো গেছৰ প্ৰব্লেম হয়, সেইকাৰণে মই দৈ খাই আছোঁ। কিন্তু বহুতে কয় যে দৈ খালে আকৌ গেছে হয়, কিন্তু মইতো নাজানো, সেইকাৰণে খাই আছোঁ আৰু চাওঁ কি হয়, গেছ হয় এনে ভাল হয় নে কি কয়। আৰু এটা কথা, যিসকলৰ মানে উচ্চ ৰক্তচাপ আছে, মানে ব্লাড প্ৰেছাৰ হাই আছে, তেওঁলোকেও এই দৈ খাব পাৰে। কাৰণ দৈ খালে ব্লাড প্ৰেছাৰ নৰ্মাল হয় বুলি ডক্টৰে কয় আৰু, হয়নে নহয়। গতিকে আপোনালোকে দৈ খাব পাৰে কিন্তু দেই, দৈ বহুত ভাল বস্তু। মানে আমাৰ ঘৰতে গৰু আছে যে, তো সেইকাৰণে দৈ বনাইছে। আমাৰ ঘৰৰ মানুহখিনি খায় দৈ, কিন্তু মই বেছি নাখাওঁ, মানে মোৰ ভাল নালাগে। কিন্তু আজি খাই আছোঁ কাৰণ মুখত চাওকচোন কি কি হৈ আছে, এইবিলাক হৈ আছে। আৰু অলপ খাওঁ আৰু হজম শক্তিও ভাল হ'ব। আপোনালোকে কোনে কোনে দৈ খাই ভাল পায় কমেণ্টত জনাবচোন। কোনে কোনে দৈ খাই ভাল পায় জনাব দেই। মই ইমান ভাল নাপাওঁ, তথাপি খাওঁ আৰু। টাটা।